প্ৰাইম ডিবেট বিৰতিৰ পিছত স্বাগতম জনাইছো আলোচনা কৰি আছো ৰাজনৈতিক পৰিস্থিতি পুনে পুনে কংগ্ৰেছৰ বিধায়ক আলম ডাঙৰীয়াৰ ওচৰত এই সমগ্ৰ প্ৰতিক্ৰিয়া আপোনাৰ এআইএফৰ বিধায়ক গৰাকীয়ে যথেষ্ট ক'লে আপোনালোকৰ দলৰ বিৰুদ্ধে আজি তেও সব ঠিকই আছিল এটা কথা যে অলপ ভুল কথাই বুলি কম মই যে মুছলিমৰ ভোট খোজাৰ অধিকাৰ কংগ্ৰেছৰ নাই এই কথাষাৰ একচুৱেলি ক'ব নালাগিছিল আৰু মই উত্তেজিত হৈছো হত্যচিত হ'ব নালাগিছিল কিন্তু এই কথাটো কোৱাটো যুক্তিসংগত হোৱা নাই আজি ভাৰত স্বাধীনতাৰ পৰা আৰম্ভ কৰি যদি আমি ইতিহাস চাওঁ এই কথাষাৰ যেটো ক'লে একচুৱেলি ক'ব নালাগিছিল কাৰণ ধুবৰী সমষ্টিলৈ আমি তাতে জন্মগ্ৰহণ কৰিছো প্ৰতিনিধি হৈছো খেলিছো ধুলিছো ক'ত কি পৰিৱেশ আমি জানো আজি গোৱালপাৰাৰ যেটো পৰিৱেশ আজি চাওক মই তেও জানে না নাজানো বদৰুদ্দিন আজমল সাহেবৰ লগত কিন্তু মোৰ ব্যক্তিগত খুব ভাল খুবেই ভাল মিটিঙত গ'লে তেও যেতিয়া মিটিঙত যাব সকলোতকৈ মুখে ক'ব দিব মোৰ পৰা সব ইনফৰমেশন ল'ব যেতিয়া মাইনাছত সহি কৰিব আগত মোৰ তাতে পঠাই দিয়ে যে তেওঁৰ পৰা চেক কৰি লৈ আহক তে গতিকে সেই কথাবিলাক বেলেগ তেওঁৰ লগত মোৰ খুবেই ভাল কিন্তু চাওক তেও প্ৰতিনিধি তেও এতেতো ক'বই ধৰক ৰাইজৰ সন্মুখত কৈ আছে সব কাম কৰিছে আজি তেও জানে না নাজানো দিশা মিটিঙত তেও চেয়াৰমেন দিশাৰ চেয়াৰমেন চাৰিটা কৰি চাৰিটা মিটিং দি তেও পছন্দ কৰিছে তেও যোৱাৰ সময় নাই লাষ্টত কৈনো যাবাই দেও তাতে সেই এটা মিটিংটো উপায় নাই তেও গৈ পালে তেও চেয়াৰমেন হল বাইদেউ বিৰাট খং যদি সময় নাই তেও কিয় আমাক সময় দিব লাগে তে যিয়ে নহওক এনেকুৱা পৰিস্থিতি কিন্তু আজি যেতিয়া ঘৰে ঘৰে হৈ আছে যোৱা ৰাতি 3টা 4টা লৈ মোৰ সমষ্টিত ঘূৰি আছে ঘৰে ঘৰে যিজন মানুহ হেলিকপ্টাৰৰ পৰা নামা নাই হেলিকপ্টাৰৰ পৰা খালি ওপৰেদি উৰিছে আজি তলে দি গৈছে কিয় যাব লগা হল আজি তেও ৰাইজৰ প্ৰতিনিধি হৈ পেলাই ৰাইজৰ যদি কাম নকৰে ৰাইজে বলে প্ৰশ্ন কৰি আছে এতিয়া আমি কৈ আছো বদৰুদ্দিন আজমল সাহেবৰ আগৰ এটা ইমেজ আছিল আজি হিদিনা কি কৈছে জানে ফ্যাক্ট যে ইয়াৰ মানুহৰ কি বেমাৰ আজাৰ নাই নেকি কোনো বটল চটল নাই তাৰমানে এতিয়া সেইবিলাক নোহোৱা হৈ গ'ল কিন্তু আপোনালোকৰ পাৰ্টিজন ঘোষণা হোৱা নাই পাৰ্টিজন আছে নহয় পাৰ্টিজন ঘোষণা কৰিব সময় হৈছে বুজিব মানে অতি চমুকে দুখাৰী মানে আমাৰ বিধায়ক ডাঙৰে যিখিনি কথা কৈছে ঠিকে আছে কিন্তু এটা কথা জাস্ট মানে তেখেতে কৈছে যে মই নাজানি কথাটো কৈছো মই স্বজ্ঞানে জানি শুনি মানে কংগ্ৰেছে যে মুছলমানৰ ভোট খোৱাৰ অধিকাৰ নাই জানি শুনি স্বজ্ঞানে কৈছে ইয়াৰ কাৰণ জাস্ট দুটা কাৰণ কথা কম মুছলমানে ভোট দিছিলে নিৰাপত্তাৰ খাতিৰত নিৰাপত্তা লাগে আপোনাৰ উন্নয়ন লাগে মাটিৰ পাট্টা লাগে ডিভোটাৰ সমস্যা সমাধান হ'ব ডিটেনশন কেম্পত যাব নালাগে এইবিলাক কাৰণত ভোট দিছিলে আৰু গোটেইখিনি আপোনাৰ যিখিনি কৰিছে গোটেইখিনি অন্যায় কংগ্ৰেছে কৰি থাকে মাটিৰ পাট্টা নিদিলে কংগ্ৰেছে আজি উচ্ছেদ হৈছে ডিটেনশন কেম্পত আমাৰ মানুহক ভৰাই ৰাখিছে ডিভোটাৰ কৰি ৰাখি থৈ দিছে মানে কিহৰ কাৰণে ভোট দিয়াৰ কোনো যুক্তি নাই কমেণ্টটো দিছো যে বিৰোধী পক্ষই এতিয়াও সংযত হৈ আগবাঢ়িলে আৰু আমাৰ 1.5 মাহ হাতত আছে বিৰোধী পক্ষবিলাকৰ গতিকে তেওঁলোকে সংযত হৈ আগবাঢ়িলে থকাখিনি থাকি গ'লেও তেওঁলোকে যুদ্ধখনত একেলগে যুঁজ কৰিব পাৰিব যিখিনি মানে বিশেষকৈ কংগ্ৰেছৰ কথা কৈছো যে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী আছে তেওঁলোকে খুব চিন্তা চৰ্চা কৰি প্ৰাৰ্থীবিলাক তেওঁলোকে প্ৰক্ষেপ কৰক নিশ্চয় মই ভাবো তেওঁলোকে ভাল সংসদীয় নিৰ্বাচন বিশেষকৈ এমপি নিৰ্বাচনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুত চাপ পৰে এইবিলাক স্থানীয় ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন দৃষ্টিভংগী আহে কংগ্ৰেছৰ ক্ষেত্ৰত এই যোৱা 2টা দিন বা 48 ঘণ্টা এটা বৰ সফল ভাল দিন বুলি মই ক'ব বিচাৰোঁ বিশেষকৈ মহাৰাষ্ট্ৰ দিল্লী আৰু উত্তৰ প্ৰদেশ তাত মিত্ৰ শক্তিয়ে ইতিমধ্যে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছিল গতিকে সেইটো হয়তো কংগ্ৰেছক আৰু এই যিটো ভাবি থকা সেইটো এটা নতুন এটা হয়তো দিশ হয়তো কংগ্ৰেছক এটা দিব পাৰে সংঘাত নোহোৱাকৈ তেওঁলোকে প্ৰাৰ্থী দিব মানৱ ডেকা ডাঙৰীয়া ইউডিএফৰ ক্ষেত্ৰত আমাৰ দলৰ স্থিতি বা মুখ্যমন্ত্ৰী কৈছে কেৱল ৰাজনৈতিক ক্ষেত্ৰত নহয় সামাজিক ক্ষেত্ৰখনতো আমি বৰ্জন কৰিবলৈ কৈ থৈছোঁ আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীৰ বক্তব্য দ্বিতীয়তে বিৰোধী হিচাপে কংগ্ৰেছৰ কথা আহিলে এতিয়া কংগ্ৰেছ শক্তিশালী কৰাৰ দায়িত্বটো হিমন্ত বিশ্ব শৰ্মা বা মানৱ ডেকাই ল'ব নোৱাৰে আমি খুব বেছি সমবেদনা জ্ঞাপন কৰিব পাৰোঁ আৰু কংগ্ৰেছে যদি ভাল কৰে আমাৰ ভাল লাগিব ইলেকশ্যনটো খেলি কংগ্ৰেছৰ প্ৰতিনিধিয়ে নিশ্চয় কিবা এটা ক'বলৈ বিচাৰিব আলম ডাঙৰীয়া শেষ নহয় মই মানে এটা কথা ক'লে মানে না কক আপোনাৰ স্বাধীনতা আছে আৰু আমাৰ প্লেটফৰ্ম আছে আজি এয়াৰডেফৰে গুচি যায় আজি তেও যে কৈ আছে যে কংগ্ৰেছৰ
মানে কোনো অধিকাৰে নাই মুছলিম ভোটৰ কথা কোৱা এই কথাবিলাক তেওঁলোকে কিয় কয় আপুনি মানৱতাকে কোৱা কথাটো প্ৰতিবাদ কৰে কিয় কৰে নহয় শুনক আমি জায়গাটা খালি ইউটিউবৰ লগত লাগি থাকে আৰু মুখ খুলিব খোজে বিজেপি লগত কিয় আৰু মুখ খুলিব আলম ডাঙৰীয়া মোক ক'ব দিয়ক যিমান ভোট দিব মোক ক'ব দিয়ক ভোট দিলে এটা বাক্য যি কাৰবলাত থকা আলছালাম হস্পিটেল মাৰ্কাছ একাডেমি বিজেপি চৰকাৰে লক কৰি দিছিল সেই মাৰ্কাছ একাডেমি আলছালাম হস্পিটেল 1 ডজন পুলিচে দিয়ে কিয় আকৌ পহৰা দি ৰাখি আছে উপকাৰ ধন্যবাদ জনাইছো সকলোকে নিৰ্বাচন সংঘাত থাকিবই কিন্তু আপোনালোকে বিবেক ভোট দিবলৈ যাবই ধন্যবাদ জনাইছো শান্ত হওক অনুষ্ঠানৰ সামৰণি মাৰিছো ধন্যবাদ শুভৰাত্ৰি